হজরত উছমান আছিলে সাহাবাসকলৰ মাজত চবতকৈ বেছি ধনী সেই সময়ত। তো সেইকাৰণে হজরত উছমান ৰাদিয়াল্লাহু তাআলাই কয়, ইমান ধনী হোৱাৰ পিছতো তেওঁ কয় যে যেতিয়া মই কোনো কবৰৰ ওচৰেদি যাওঁ মই কান্দোঁ, মোৰ কান্দা আহে, চকুৰ পানী ওলায়। কিয়? হাত্তা ইয়াবুল্লা লিহিয়াতাহু, এনেকুৱাকৈ কান্দে যে তেওঁৰ মানে দাড়ি ভিজি যায়, তেওঁৰ দাড়ি ভিজি যায়। ফাকিল আলাহু, তেওঁ কোৱা হয় তাজকুৰুল জান্নাতা ওয়ান নাৰ ফালা তাবকি ওয়া তাবকি মান মিন হাদা। কৈছে আপোনাৰ ওচৰত জান্নাত আৰু জাহান্নামৰ কথা যেতিয়া কোৱা হয় তেতিয়াতো আপুনি নাকান্দে, এই কবৰৰ কথা ক'লে বা কবৰ দেখি পেলাই আপুনি কিয় কান্দে? তেতিয়া ক'লে ফাকালা ইন্না ৰাছুলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম কাল, আল্লাহৰ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে নিশ্চয় কৈছে ইন্নাল কবৰা আউৱাল মানজিলিম মিন মানাজিলিল আখিৰা, কবৰ হৈছে আখিৰাতৰ মঞ্জিলবিলাকৰ চবতকৈ ফাৰ্ষ্ট মঞ্জিল, চবতকৈ প্ৰথম মঞ্জিল। কবৰৰ ঠিকনা, কবৰ হৈছে আখিৰাতৰ ঠিকনাৰ চবতকৈ প্ৰথমটো ষ্টেপ। ফাইন নাজা মিনহু ফামা বাদাহু আইচাৰু মিনহু, যদি কবৰৰ পৰা কোনোবাই বাচি যাব পাৰিলে তেতিয়াহ'লে তাৰ পিছৰখিনি তাৰ কাৰণে আসান হৈ যাব। আল্লাহ নবী সাল্লাল্লাহু আলাইহি এইটো কৈছে। গতিকে কবৰ দেখিলে আমি কান্দা কাটা কৰিব লাগে, কবৰ দেখিলে আমি আখিৰাতক ইয়াদ কৰিব লাগে। কবৰ দেখিলে আমি যে মৰিব লাগিব, এদিন মৃত্যু হ'ব লাগিব, এই মৃত্যুৰ কথা আমি ইয়াদ কৰিব লাগে। কৈছে যে কবৰটো হৈছে আখিৰাতৰ মঞ্জিলবিলাকৰ ভিতৰত চবতকৈ প্ৰথম মঞ্জিল, ফাৰ্ষ্ট মঞ্জিল হৈছে কবৰ। আলমে বৰজখ বুলি তাক কোৱা হয়, আলমে বৰজখ, কবৰক আলমে বৰজখ বুলি কোৱা হয়। ওয়াইনলাম ইয়ানজা মিনহু ফামা বাদাহু আসাদ্দু মিনহু, যদি কোনোবাই কবৰৰ পৰীক্ষাত যদি পাছ হ'ব নোৱাৰিলে তেতিয়াহ'লে তাৰ পিছৰখিনি তেওঁৰ কাৰণে অধিক কঠিন হৈ যাব বুলি কৈছে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি কৈছে যে কবৰ হৈছে আখিৰাতৰ মঞ্জিলবিলাকৰ ভিতৰত চবতকৈ প্ৰথম মঞ্জিল। যদি কোনোবাই কবৰৰ মঞ্জিলত আসান হৈ পেলাই তেওঁৰ পাছ কৰিব পাৰে, তেওঁ কবৰৰ সৱাল জবাব যদি তেওঁৰ কাৰণে আসান হৈ যায়, বাকীখিনি সৱাল জবাবো তেওঁৰ কাৰণে আসান হৈ যাব। আৰু যদি কোনোবাই কবৰৰ কাজা সৱাল জবাবতে যদি ফচি যায় তেতিয়াহ'লে তাৰ পিছৰখিনি তেওঁৰ কাৰণে অধিক কঠিন হ'ব বুলি কৈছে। ওয়াকালা ৰাছুলুল্লাহি সাল্লাল্লাহু আলাইহি ওয়াসাল্লাম মা ৰাআইতু মনজাৰান কাত্তু ইল্লা ওয়াল কবৰু আফজাহু মিনহু। কৈছে মঞ্জৰ, যিটো মঞ্জৰ আখিৰাতৰ মঞ্জৰ, আখিৰাতৰ মঞ্জৰৰ ভিতৰত চবতকৈ কঠিন মঞ্জৰ মই দেখা নাই কবৰতকৈ বেলেগ কঠিন মঞ্জৰ আছে বুলি। গতিকে কবৰটো এটা কেনেকুৱা বস্তু, আমি কি কৰোঁ, কবৰ আছে ওচৰত, আমি কবৰৰ ওচৰত ঢোল বজাই আছোঁ, এতিয়া আমি কবৰৰ ওচৰত ডেক বজাই আছোঁ। কবৰ দেখিলে মানুহৰ চকু পানী ওলাব লাগে। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে আৰু এটা হাদিছত কৈছে যে এদল চাহাবা, কেইজনমান চাহাবা লগ লাগি পেলাই জোৰে জোৰে হাঁহি আছিলে। এইটো ফাজাইলে আমালত এইটো হাদিছ আছে যে কেইজনমান চাহাবাই ক'ৰবাত বহি পেলাই বা ক'ৰবাত থিয় হৈ পেলাই জোৰে জোৰে ধেমালি কৰি আছে আৰু জোৰে জোৰে কাহ কাহ মাৰি হাঁহা বুলি কয়। হাঁহি তিনি কিচিম, হাদিছত মানে ফেকাৰ কিতাপত আহিছে হাঁহি তিনি কিচিম। এই যে মাদ্ৰাছাবিলাকত আমি পঢ়োঁ, একদম খুটি নাটি পঢ়োৱা হয় কিছুমান কথা, যেনেকৈ হাঁহি, কোনটো হাঁহি মাৰিলে নামাজ ভংগ হ'ব, এই মছলাটো মই কৈ দিওঁ যে কেনেকুৱা ধৰণৰ হাঁহি মাৰিলে নামাজ ভংগ হ'ব। কৈছে হাঁহি তাত তিনিটা কিচিম আছে হাঁহিৰ। হাঁহি তিনি কিচিম কি? জেহেক মানে দাঁত ওলায় কিন্তু আৱাজ নোলায়, সেইটোক জেহেক বুলি কয়। কাহ মানে দাঁতো ওলায় আৰু আৱাজো ওলায়, হা হা হা, এইটো কাহ বুলি কয়। আৰু তাবাছুম হৈছে না দাঁত ওলায় না আৱাজ ওলায়, অকল জিভা মানে ওঁঠখন যে এনেকৈ কৰে, সেইটো হাঁহিক তাবাছুম বুলি কোৱা হয়। আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে জীৱনৰ বেছিভাগ সময় তাবাছুম কৰিছে, তেওঁ কাহ মাৰা নাই আৰু তেওঁ জেহেকো খুব কম কৰিছে। বুজা যায় যে বেছিকৈ হহাটো শৰীয়ত মতে ইমান ঠিক নহয়। কিয় বোলে বেছিকৈ যদি মানুহে হাঁহে তেতিয়াহ'লে মানুহৰ দিলটো মুৰ্দা হৈ যায়, মানুহৰ অন্তৰখন মানুহৰ মানে যিটো আখিৰাতৰ চিন্তাৰ পৰা গাফিল হৈ যায়। তে এদল চাহাবী আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে এবাৰ কেনিবা গৈ থাকোঁতে দেখিলে যে তেওঁলোকে খুব জোৰে জোৰে হাঁহি আছে, ফূৰ্তি ফাৰ্তা কৰি আছে। তো আল্লাহ নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে ক'লে যে তোমালোকে যদি কবৰক বেছি বেছি ইয়াদ কৰিলাহেঁতেন, যদি মৌতক বেছি বেছি ইয়াদ কৰিলাহেঁতেন তেতিয়াহ'লে তোমালোকে ইমান মানে খিকিন্দালি মাৰি মাৰি হাঁহি নাথাকিলা হয়, ইমান কাহ মাৰি হাঁহি নাথাকিলা হয়। গতিকে আমি সেইকাৰণে এটা কথা বুজা যায় যে বহুত বেছি ফূৰ্তিও বেছি ভাল নহয়। ইছলামত বহুত বেছি ফূৰ্তি কৰাটো পচন্দনীয় নহয়, জায়েজটো আছে কিন্তু পচন্দনীয় নহয়। এতিয়া আমি দেখোঁ আমাৰ বিয়াবিলাকত কি হৈ আছে, আমি যদি চাওঁ আমাৰ বিয়া, আমাৰ বাৰ্থডে, আমাৰ বোলে মেৰেজ ডে, আৰু কতকে যে কি যে ডে পাতে, মেৰেজ ডে, বাৰ্থডে,
আৰু কি ৱেডিং ডে কোনোবাই বিয়া পাতিছে তাৰতো ডে পাতে এতিয়া আৰু বাৰ্থডেটো মানে এতিয়া এনেকুৱা হৈছে বাৰ্থডে ঘৰে ঘৰে